আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ যিখন ইংলিছ কিতাপ আছে ৰেইনবো 1 এই ইংলিছ কিতাপখনৰ লেসন 5 নাম কি নাম হ'ল ৰবিনসন ক্ৰুছো এই লেসন 5ৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকক আজি এই ভিডিঅ' যোগেদি মই দি দিম আৰু প্ৰশ্ন উত্তৰবোৰ একেবাৰে সৰু সৰুকৈ লিখিছো একেবাৰে সৰল ভাষাত লিখিব চেষ্টা কৰিছো তোমালোকে সেই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে সো স্টাৰ্ট কৰো বলা ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক চেপ্টাৰটো ধুনীয়াকৈ পঢ়ি দিছো বুজাই দিছো গতিকে সেই ভিডিঅ'টো যদি চোৱা নাই তেন্তে কমেন্ট আৰু ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক থাকিব ক্লাছ 6 ইংলিছৰ তাত গৈ পেলাই ভিডিঅ'টো চাব পাৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থলে তোমালোকক ইউটিউবে নিজে নিজে ৰেকমেণ্ড কৰি দিব ঠিক আছে এতিয়া আমি 1 নম্বৰ এক্টিভিটিজ আৰু 1 নম্বৰ কোৱেশ্চন আনসাৰবোৰ চাও এতিয়া তোমালোকে লিখি লবা ধুনীয়াকৈ হ'ব মই তোমালোকক দি আছো সো সোৱা প্ৰথম প্ৰশ্নটো কি কৈছে আমাক হোৱাট হেপেন্ড ডিউৰিং দা আৰ্থকুৱেক তো সময়ত কি হৈছিল আনসাৰ লিখিবা ডিউৰিং দা আৰ্থকুৱেক গ্ৰাউণ্ড শুক টেৰিবলি আৰ্থকুৱেকৰ সময়ত গ্ৰাউণ্ডটো মানে আমাৰ যি পৃথিৱী সেই পৃথিৱী বহুত ভয়ানকভাৱে লৰিছিল pieces of earth fell from the cave's roof আৰু পৃথিৱীৰ টুকুৰাসমূহ মানে শিল বালি এইবোৰ আমাৰ যেটো গুফা আছিল ৰবিনসন ক্ৰুছৰ সেই গুফাটোৰ পৰা পৰিছিল ঠিক আছে a big rock fell into the sea এটা ডাঙৰ শিল সাগৰত পৰিছিল and the sea became angry আৰু সাগৰ বহুত ভয়ানক হৈ গৈছিল with foam and strong tremors ফেনাৰ নিচিনা পানীৰে আৰু ভূমিকম্পৰ ঝটকাৰে ঠিক আছে ট্ৰিমৰ্স মানে ভূমিকম্পৰ ঝটকা এটা যাক ডাঙৰকে লাগে এইখিনি লিখি দিবা যাক খৰুকে লাগে একেবাৰে হিয়তে এইখিনি লিখি দিবা অকল এইখিনি লিখি দিলে হৈ যাব মই দেখাই আছো ৰবা অকল এইখিনি লিখি দিবা ডিউৰিং দা আৰ্থকুৱেক দা আৰ্থ এণ্ড থিংছ অন ইট শুক টেৰিবলি ঠিক আছে খৰুকে লাগিলে এইখিনি লিখি দিলে হ'ল যে আৰ্থকুৱেকৰ সময়ত কি হৈছিল আমাৰ আৰ্থ মানে পৃথিৱীখন আৰু পৃথিৱীখনত যিবোৰ বস্তু আছিল সেইবোৰ বহুত ভয়ানকভাৱে লৰিছিল এতিয়া নেক্সট আমি এইখিনি চাও নেক্সট বি নম্বৰটো তোমালোকক কি কৈছে চোৱা Why did not Robinson Crusoe feel safe during the earthquake? Robinson Crusoe earthquake to সময়ত safe feel কৰা কিয় নাছিল আনসাৰ লিখিবা Robinson Crusoe did not feel safe during the earthquake because the cave was shaking and he thought he would die if he stayed inside. Robinson Crusoe safe feel কৰা নাছিল earthquakeৰ সময়ত ভূমিকম্পৰ সময়ত কাৰণ তাৰ কেভটো তাৰ গুহাটো বহুত ভয়ানকভাৱে লৰি আছিল আৰু সি ভাবিছিল যে যদি সি এই গুহাটোৰ ভিতৰত থাকে সি মৰি যাব ঠিক আছে যাক খৰুকে লাগে এনেকে লিখিবা because the cave was shaking and he thought he would die if he stayed inside ঠিক আছে তোমালোকে দুটা লিখি দিবা যাক ডাঙৰকে লাগে ডাঙৰটো লিখিবা যাক খৰুকে লাগে সৰু লিখিবা আৰু মাজত যে অৰ দিছে অৰটো নেলিখিবা ঠিক আছে যাক খৰুকে লাগে আনসাৰ বুলি লিখি এইখিনি বা ষ্টাৰ্ট কৰি দিবা যাক ডাঙৰকে লাগে ডাইৰেক্ট এইখিনি লিখি দিবা গোটেইখিনি বুজি পাইছা যে কি আশা কৰো বাকি সি নম্বৰটো এনেকে লিখিবা চোৱা মই পঢ়ি দিছো The sea became fearful because of it was why did the sea become fearful answer abo the sea became fearful because of the earthquake having stronger tremors under the sea causing foam and violent waves আমাৰ যেটো সাগৰ আছিল হেতু কিয় বহুত ভয়ানক হৈ গৈছিল আনসাৰ লিখিবা সাগৰটো বহুত ভয়ানক হৈ গৈছিল কাৰণ ভূমিকম্পৰ বাবে আৰু এই ভূমিকম্পৰ কিহৰ বাবে ভূমিকম্পৰ বহুত শক্তিশালী ঝটকাৰ বাবে বহুত শক্তিশালী ঝটকাৰ বাবে ঠিক আছে আৰু এই ঝটকাটো বেছি শক্তিশালী কোট হয় আমাৰ সাগৰৰ ভিতৰত হয় আৰু ই কি সৃষ্টি কৰিছিল ফোম মানে ফেনাৰ দৰে সৃষ্টি কৰিছিল যাক ডাঙৰকে লাগে এইখিনি লিখিবা যাক খৰুকে লাগে এইখিনি লিখিবা The sea became fearful because of the earthquake's stronger tremors sea to fearful মানে বহুত ভয়ানক হৈ গৈছিল আৰ্থকুৱেকৰ stronger tremors বহুত শক্তিশালী ঝটকাবোৰৰ বাবে এতিয়া তোমালোকে ডি নম্বৰ চোৱা ডি নম্বৰটো নেকি লিখি লবা Where did Robinson Crusoe take shelter first when it rained Robinson Crusoe ফাৰ্ষ্টে কোড shelter মানে লৈছিল যেতিয়া ৰেইন বৰষুণ দি আছিল
আনসাৰ হ'ব হি টুক শেল্টাৰ ইন হিজ টেণ্ট ৰবিনসন ক্ৰুজোৱে ক'ত শেল্টাৰ লৈছিল তাৰ টেণ্টত শেল্টাৰ লৈছিল এতিয়া নেক্সট চাওঁ আমি নেক্সট ই নাম্বাৰটো তোমালোকক কি কৈছে চোৱা হোৱাট কোৱালিটিজ অফ ৰবিনসন ক্ৰুজো হেল্প হিম ছাৰ্ভাইভ দ্য ডে ৰবিনসন ক্ৰুজোৰ কি কোৱালিটিজবোৰে কি গুণবোৰে ৰবিনসন ক্ৰুজোক সেই দিনটোত ছাৰ্ভাইভ কৰিবলৈ সাহস দিছিল শক্তি দিছিল ঠিক আছে আনসাৰ হ'ব হিজ কাৰেজ তাৰ সাহস এণ্ড কুইক থিংকিং আৰু সি যে কিবা বস্তুৰ কিবা বিপদত কেনেকৈ বাচিব লাগে সেইটো সোনকালে ভাবিব পাৰে সেয়াই হেল্প হিম ছাৰ্ভাইভ দ্য ডে হেল্প কৰিছিল তাক সেই ডেটো ছাৰ্ভাইভ কৰিবলৈ সেই এডভেঞ্চাৰাছ ডেটো ছাৰ্ভাইভ কৰিবলৈ ঠিক আছে লিখি লোৱা এতিয়া 2 নম্বৰখিনি চোৱা ট্ৰু আৰু ফলছ তোমালোকক কি কৈছে ফাৰ্ষ্টটো এ নম্বৰ ৰবিনসন ক্ৰুজো ৱাজ ইন দ্য কেভ হুৱেন দ্য আৰ্থকুৱেক ষ্ট্ৰাক ৰবিনসন ক্ৰুজোৱে তাৰ কেভত আছিল যেতিয়া আৰ্থকুৱেক ষ্টাৰ্ট হৈছিল আনচাৰ হ'ব ট্ৰু সঁচা বি নম্বৰ কি কৈছে ৰবিনসন ক্ৰুজো ড্ৰপড অন দ্য গ্ৰাউণ্ড অন হিজ নিজ এণ্ড হেণ্ডছ আনচাৰ হ'ব ট্ৰু কি কৈছে ৰবিনসন ক্ৰুজোৱে গ্ৰাউণ্ডত তাৰ হাত আৰু নিজৰ সহায়ত বহি গৈছিল আনচাৰ হ'ব ট্ৰু সঁচা কাৰণ সঁচাকৈ কৰিছিল কি চিটো কি কৈছে দেয়াৰ ৱেৰ 8 শ্বকছ ইন এবাউট 3 মিনিটছ 8টা ঝাটকা মেহচুচ কৰা হৈছিল 3 মিনিটৰ অন্তৰালত আনচাৰ হ'ব ফলছ এণ্ড হৈ আছে দেই এ এণ্ড এছ হ'ব এই ডিটো সলনি এছ বনালে পা আনচাৰ হ'ব ফলছ কাৰণ 3 শ্বকছ আছিল 8 মিনিটছৰ ইণ্টাৰভেলত হয় চ' সেইটো হ'লে হয় চ' এইটো 8 উল্টা কৰি দিছে মানে চোৱা 8 ইয়াত দিব নালাগিছিল 3 ইয়াত দিব লাগিছিল ইয়াত 8 দিছে আৰু ইয়াত 3 দিব নালাগিছিল 8 দিব লাগিছিল ইয়াত 3 দিছে গতিকে ফলছ ডি নম্বৰ কি কৈছে দ্য স্কাই বিকেম ক্লিয়াৰ আফটাৰ দ্য হুৰিকেন হেড এবেটেড আমাৰ যিটো ধুমুহা আছিল সেই ধুমুহাটো যেতিয়া আহিলে তেতিয়া যিটো আমাৰ স্কাই আকাশ সেই আকাশটো ক্লিয়াৰ হৈ গ'ল শুদ্ধ জানো নহয় ফলছ কিয় কাৰণ এইটো মিছা ই নম্বৰটো কি কৈছে চোৱা ই নম্বৰটো দেয়াৰ ৱাজ আনাডাৰ মাইল্ড শ্বক আফটাৰ দ্য হুৰিকেন ৱাজ অভাৰ যেতিয়া ধুমুহাটো শেষ হৈ গ'ল তাৰ পিছতো এটা মানে কম শক্তিশালী ভূমিকম্পৰ ঝাটকা মেহচুচ কৰা হৈছিল আনচাৰ হ'ব ফলছ কাৰণ ধুমুহাটো শেষ হোৱাৰ পিছত কোনো ভূমিকম্পৰ ঝাটকা মেহচুচ কৰা হোৱা নাছিল এতিয়া 3 নম্বৰখিনি চোৱা মিলোৱা মিলিখিনি কি কৈছে তোমালোকক দ্য আৰ্থকুৱেক মই আনচাৰ ডাইৰেক্ট আনচাৰবোৰ দি দিছোঁ ঠিক আছে দ্য আৰ্থকুৱেক কাৰ লগত মিলিব ফলিং পিচেছ অফ আৰ্থ ফ্ৰম দ্য ৰুফ অফ দ্য কেভ এণ্ড এজ অফ দ্য হিল ঠিক আছে এইটোৰ লগত মিলিব দ্য ষ্টৰ্মটো কাৰ লগত মিলিব অভাৰফ্ল'য়িং অফ দ্য শ্ব'ৰ আপৰুটিং অফ ট্ৰিজ এটচেট্ৰা দ্য ৰেইনটো কাৰ লগত মিলিব দ্য ৰেইনটো মিলিব ফ্লাডিং অফ দ্য ফৰ্টিফিকেশ্যনৰ লগত মিলিব ঠিক আছে মই ডাইৰেক্ট আনচাৰবোৰ দি দিছোঁ তোমালোকে কিতাপতে মিলাই ল'বা আৰু পৰীক্ষাত লিখোঁতে সময়ত এনেকৈ লিখিবা পৰীক্ষাত আকৌ আষ্টেণ্টে নিমিলাবা আষ্টেণ্টে নিমিলালে বাহিৰতে নম্বৰ কাটি দিব ঠিক আছে পৰীক্ষাত এনেকৈ লিখিবা মই যেনেকৈ লিখি দিছোঁ এতিয়া 4 নম্বৰখিনি চোৱা 4 নম্বৰ কি কৈছে ৰাইট হোৱাট ৰবিনসন ক্ৰুজো ডিড টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি হুৱেন দ্য আৰ্থকুৱেক অকাৰ্ড ৰবিনসন ক্ৰুজোৱে তাৰ ইঞ্জুৰি দূৰ কৰিবলৈ কাৰণে ইঞ্জুৰি নহ'বৰ কাৰণে আৰ্থকুৱেকটোৰ সময়ত কি কি কৰিছিল লিখিব দিছে আনচাৰ এনেকৈ লিখিবা মই পঢ়ি দি আছোঁ বাৰু তাৰ আগতে এটা কথা কৈ দিওঁ যদি তোমালোকক এই মই যে গোটেইখিনি কুৱেশ্যন আনচাৰ লিখি দিছোঁ এইবোৰ যদি PDF ফৰ্মেটত লাগে তেন্তে মই PDF বনাই থৈছোঁ আৰু কাম চলি আছে PDFৰ ওপৰত যেতিয়া কমপ্লিট হ'ব মই তোমালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম তোমালোকে গৈ পেলাই PDFটো ডাউনলোড কৰি ল'বা কিবা এটা পে' কৰি ঠিক আছে বাকী এতিয়া যদি তোমালোকে পাৰা ইয়াৰ পৰা চাই লিখি লোৱা যদি নোৱাৰা মানে লিখিবলৈ তোমালোকৰ টান লাগে তেন্তে সেই PDFটোৰ পৰা পঢ়িব পাৰিবা বাকী আনচাৰটো চোৱা কি ক'লোঁ মই ৰবিনসন ক্ৰুজো ran out of the cave and dropped on his knees and hands on the ground to reduce the risk of injury when the earthquake occurred ৰবিনসন ক্ৰুজোৱে কি কৰিছিল দৌৰি গৈছিল কেভটোৰ বাহিৰত আৰু বহি যোৱা নিচিনা হৈ গৈছিল কেনেকৈ
তাৰ নিজ আৰু হেণ্ডছৰ সহায়ত যিবোৰ গ্ৰাউণ্ডত লগাই দিছিল তেওঁ ঠিক আছে আৰু এনেকৈ তেওঁ ৰিডিউচ কৰিছিল কম কৰিছিল ৰিস্ক অফ ইনজুৰিৰ ৰিস্ক যেতিয়া আৰ্থকুৱেকটো হৈ আছিল ভূমিকম্প হৈ আছিল ঠিক আছে যাক ডাঙৰকৈ লাগে এনেকৈ লিখিবা যাক সৰুকৈ লাগে এইখিনি লিখি দিবা He ran out of the cave and dropped on his knees and hands on the ground to reduce the risk of injury. ঠিক আছে এইখিনি লিখি দিলে হ'ল যাক সৰুকৈ লাগে এতিয়া মই কথা এটা কৈ দিওঁ চেপ্টাৰটোত বহুত গাল কুৱেশ্যন আনচাৰ আছে হয় কিন্তু সকলো তোমালোকৰ ইম্পৰ্টেণ্ট নহয় মই এই ভিডিঅ'ত অকল ইম্পৰ্টেণ্টবোৰহে দিছোঁ বাকীবোৰ মই নিদিওঁ ঠিক আছে চ' যোনবোৰ ইম্পৰ্টেণ্ট সেইবোৰ মই দি দিছোঁ এইবোৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত ফুল মাৰ্কছ পাবলৈ সক্ষম হ'ব ইয়াৰ পৰাই প্ৰশ্ন আহিব পৰীক্ষাত আহিলে এতিয়া টেক্সটৰ পেজ 81 মানে তোমালোকৰ কিতাপৰ পেজ 81ত চাবা তলৰ সাইডে তোমালোকক কি কৈছে ফিল ইন দা ব্লেংকছ উইথ প্ৰিপজিশন মই তোমালোকক দেখাই দিছোঁ ৰবা এসা 81 পেজত এ তোমালোকক প্ৰিপজিশন মানে বহাব দিছে এইগিৰাত তোমালোকক ইয়াত দিয়ে দিছে প্ৰিপজিশনবোৰ এপা চাই চাই বহাব দিছে ঠিক আছে মই তোমালোকৰ কাৰণে বহাই দিছোঁ চোৱা ফাৰ্স্ট খালি ঠাইটোত বহাবা অন সেকেন্ড খালি ঠাইটোত বহাবা আন্ডাৰ থাৰ্ড খালি ঠাইটোত বহাবা এট ফৰ্থ খালি ঠাইটোত বহাবা ইন ঠিক আছে চাই চাই বহাই লোৱা কিতাপতে বহাই লোৱা সোনকালে হ'ব বাকিবোৰ প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট নহয় খালি জাষ্ট 12 নম্বৰটো তোমালোকৰ আহিব পাৰে কাবা স্কৰত বেছিভাগ স্কৰত নাহে কিন্তু কাবা আহিব পাৰে সো চাই লোৱা ৰাইট এ পেৰাগ্ৰাফ এবাউট এ নেচাৰেল ডিজাস্টাৰ এটো কি কলো এটো লাইক হ'ব ঠিক জেন হ'ব এটো জেব জাগাত কি হ'ব কে হ'ব ডিজাস্টাৰ লাইক ফ্লাড ষ্টৰ্ম এটসেট্ৰা ঠিক আছে কিতাপতে চাই লবা প্ৰশ্নটো কিতাপতে আছে আনসাৰটো মই কৈ দিছো আমাক কৈছে যে এটা পেৰাগ্ৰাফ লিখিব দিছে এটা প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত যেনেকৈ ফ্লাড বা ষ্টৰ্মৰ ওপৰত ষ্টৰ্ম মানে ধুমুহাৰ ওপৰত ফ্লাড মানে বানপানীৰ ওপৰত আনসাৰ লিখিবা মই ষ্টৰ্মৰ ওপৰত লিখি দিছো ধুমুহাৰ ওপৰত ঠিক আছে এ ষ্টৰ্ম ইজ এ ডেঞ্জাৰাছ নেচাৰেল ডিজাস্টাৰ ধুমুহা এটা বহুত ডেঞ্জাৰাছ নেচাৰেল ডিজাস্টাৰ হয় বহুত ডেঞ্জাৰাছ প্ৰাকৃতিক দুৰ্যোগ হয় ইট ব্ৰিংছ ষ্ট্ৰং উইণ্ডছ এণ্ড হেভি ৰেইন এইটোৱে বহুত শক্তিশালী বতাহ আৰু বহুত শক্তিশালী বৰষুণ লৈ আহে ট্ৰিজ কেন ফল এণ্ড হাউচেছ মে গেট ডেমেজড গছগছনিবোৰ পৰি যাব পাৰে আৰু ঘৰবোৰ ডেমেজ হ'ব পাৰে দ্য স্কাই টাৰ্নছ ডাৰ্ক উইথ ক্লাউডছ আকাশ কুলা হৈ যাব পাৰে ডাৱৰেৰে এণ্ড ছামটাইমছ দেয়াৰ ইজ লাউড থাণ্ডাৰ আৰু কেতিয়াবা বহুত বেছি মাত থকা বিজুলীও দিব পাৰে থাণ্ডাৰ মানে বিজুলী পিপল ষ্টে ইনচাইড টু বি ছেফ আমাৰ মানুহবোৰে ঘৰৰ ভিতৰত থাকিব লাগে ছেফ থাকিবৰ কাৰণে ষ্টৰ্মছ কেন বি স্কেৰী বাট ষ্টেইং কাল্ম এণ্ড ফাইণ্ডিং এ ছেফ প্লেচ হেল্পছ ধুমুহাবোৰ বহুত ভয়ানক হয় কিন্তু আমি যদি কাম থাকোঁ শান্ত থাকোঁ আৰু এটা ছেফ প্লেছত থাকোঁ তেন্তে আমাক এই ধুমুহাৰ নিচিনা প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা হ'ব ঠিক আছে আমি নিজকে ৰক্ষা কৰিব পাৰিম সো এইখিনি আছিল বাকি প্ৰশ্নটো বৰ ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই দিয়া নাই সো ইয়াৰ পিছত নেক্সট ভিডিঅ'টোত মই তোমালোকক কেমেৰাই লৰি গ'ল নেক্সট ভিডিঅ'ত তোমালোকক মই এন ইনডমিটেবল স্পিৰিট এইটোৰ পৰা তোমালোকৰ পঢ়াই দিম আৰু কুৱেশ্যন আনচাৰবোৰ দি দিম সো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা বাকি তোমালোকক যদি এডভেঞ্চাৰ স্পৰ্টছ এইবোৰৰ ওপৰত মানে তোমালোকক হেৰি লাগে এইবোৰৰ পৰা মানে প্ৰশ্ন উত্তৰ বিচাৰি দিব লাগে ডিড ইউ নো যে লাষ্টত যে পেৰাগ্ৰাফবোৰ দিয়া থাকে তেন্তে মোক কমেণ্ট কৰা যদি লাগে মই নেক্সট ভিডিঅ'ৰ পৰা মই এইবোৰৰ পৰাও প্ৰশ্ন উত্তৰবোৰ বাছি দিম ঠিক আছে বহুত স্কুলত এইবোৰৰ পৰাও সৰু প্ৰশ্ন আহে সো আজিলৈ এইখিনিতে সামৰি মাৰিছোঁ ছাবস্ক্ৰাইব কৰি দিবা যাতে এই নেক্সট পাঠৰ যিবোৰ ভিডিঅ'টো তোমালোকে মিছ নকৰা সো আজিলৈ এইখিনিতে সামৰি মাৰোঁ বাই